আজি পিঠাৰ বিশেষ অৰ্ডাৰ নাছিল, সেইকাৰণে আজি পিঠা বনোৱা নাই। ৰাতিপুৱাই উঠিয়ে এয়া কাপোৰ মেচিনত দি আছোঁ। বহুদিন হ'ল কাপোৰ ভালকৈ ধুব মই সময় পোৱাই নাছিলোঁ। তাৰে মাজতে আকৌ কিছুমান কাপোৰ মেচিনত দিবও নোৱাৰি। যিকেইখন আমি সদায় ব্যৱহাৰ কৰোঁ সেইকেইখন কাপোৰে এয়া মেচিনত দি আছোঁ। সঁচাকৈ যিদিনা মানে পিঠাৰ কাম নাথাকে সেইদিনা মোৰ ঘৰ চাফা কৰাওঁতে সময়খিনি পাৰ হৈ যায়। ইফালে আকৌ পিছফালটো চাউল তৈৰতে জেগাখিনি ইমান লেতেৰা হৈ গৈছে, পিছল হৈ গৈছে। ইফালে আকৌ কাপোৰকেইখন মেচিনত দিয়ে মই এইবিলাক চাফা কৰি আছোঁ। চব কাপোৰ যিহেতু মেচিনত ধুব নোৱাৰি, কিছুমান আকৌ মই ইয়াতে ধুম, জেগাটো চাফা কৰিয়ে আছোঁ। ইমান পিছল হয়। কাপোৰ ধোৱা মেচিনে আনক বা কিবাই আনক মুঠৰ ওপৰ হাতেৰে কাপোৰ ধুবই লাগিব। সঁচাকৈ আমাৰ তিৰোতা মানুহবিলাকৰ কোনফালেদি সময়খিনি পাৰ হৈ যায় গমেই নাপাওঁ। ইখন কৰাতে সিখন কৰাতে আপোনাৰ দিনটো কেনেকৈ পাৰ হৈ গৈছে গমেই পোৱা নাই। ইফালে আকৌ মিস্ত্ৰী আছে, সিহঁতকো চাহ পানী দিব লাগে। কাপোৰখিনি ধুই উঠিয়ে মই এয়া মেলি দি আছোঁ। আজিকালি ঠাণ্ডাৰ দিনত কি হয় মানে ৰ'দটো একফালে উঠে একফালে নুঠে, কাপোৰবোৰ নুশুকায়ে। ইফালে আকৌ বাহিৰত এটা ঢেঁকী পাতছোঁ। এয়া মিস্ত্ৰীয়ে ঢেঁকীটোৰ পাতা জেগাখিনি বোলে পাকা কৰি দিব, তাৰে কাৰণে জেগাবোৰ ঠিক কৰি আছে। তাড়াতাড়ি গাটো ধুই আহিয়ে মই সিহঁতৰ কাৰণে চাহ বহাই দিছোঁ। ইফালে আকৌ বহুত দেৰিও হৈছে, ৰাতিপুৱাৰ পৰা একো এটা দিয়াই নাই। সেইকাৰণে মিস্ত্ৰীহঁতক সুধিলোঁ, বোলো আপোনালোকে গুড়া সান্দাহেদি চাহ খাব না? তেওঁলোকে ক'লে হ'ব দিয়া, আমি গুড়া সান্দা ভালেই পাওঁ। অনদিনা মোৰ কাম কৰা মানুহকেইটা থাকে, সিহঁতৰ দ্বাৰাইও কিছুমান কাম কৰাই ল'ব পাৰোঁ, কিন্তু আজি সিহঁত কোনোৱে নাহিল। সেইকাৰণে আৰু বেলেগ বস্তু বনোৱা মোৰ সময়ো নহ'ল। সেইকাৰণে তেওঁলোকক আজি গুড়া সান্দাহেদিয়ে চাহ দিলোঁ। তেওঁলোকক চাহখিনি দি আহিয়ে মই আকৌ যিহেতু ভাত বনবার সময় হোৱা নাই, সেইকাৰণে অলপ শালতে বহিলোঁ। যোৱাকালিয়ে মই শালখন বৈ থৈ দিছিলোঁ, বোৱাটো শেষ হৈছে, গতিকে ফুল মাৰিবৰ সময় হৈছে। এয়া মই ফুল মাৰি আছোঁ। বহুদিন মানে মেচিনটো যদি চলা মিলা নকৰোঁ, মেচিনটো কিবা এটা জাম হৈ যায়, কাৰ্ডবিলাক অহা যোৱা নকৰে, ফাঁচি যায়। সেইকাৰণে প্ৰত্যেক দিনে মই মানে ফুল নামাৰিলেও মেচিনটো একবাৰ হ'লেও মই দাঙা বঢ়া কৰিয়ে থাকোঁ। আচলতে কি জানে না, কিবা নহয় কিবা এটা কাম হাতত থাকিলে ভাল লাগে। আজিয়ে মোৰ পিঠা লাৰুৰ কাম নাই, গতিকে মই অলপ সময় নিজৰ পিন্ধা কাপোৰখনে হৈছে দিয়কচোন, শালত বহিছোঁ। দুপৰীয়াৰ মিস্ত্ৰীৰ কাৰণে ভাত পানী বনাই মেলি মই আৰু এখন আজি তুলনি বিয়া আছে, তাত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আচলতে কি জানে না, কিছুমান কৰ্মত কেতিয়াবা নগ'লেও বেয়া পায়, যাব লাগিলেও সময় নহয়। এয়া তাড়াতাড়ি ভাত বনাই মেলি মই এয়া যাবৰ কাৰণে ৰেডি হৈ আছোঁ। এয়া মই ৰেডি হৈ গ'লোঁ। তাত যাই পোৱাৰ লগে লগে আমাক ভাতেই দিলে, যিহেতু আমাৰ 2:30 বাজিছে যাই পোৱাতে। আমি ভাত পানী খাবলৈ ল'লোঁ। চাহ খোৱাৰ কথা কৈছিলে, কিন্তু আমি চাহ পানী নাখাই ভাতেই খালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।